নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' বন্ধু-বান্ধৱীসকল, আপোনালোকে গম পাইছে যোৱাকালি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে। তো বহুতো কমেণ্ট আহি আছে যে এইবাৰ স্কুটি দিব নে নিদিয়ে, এইবাৰ কিমান পাৰ্চেণ্টত স্কুটি দিব, ল'ৰাৰ কিমান পাৰ্চেণ্টেজ লাগিব আৰু ছোৱালীৰ কিমান পাৰ্চেণ্টেজ লাগিব, ছোৱালীয়ে 60% হ'লে পাব নে নাই। যিহেতু এইবাৰ স্কুটিৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে নটিফিকেশ্যন অহা নাই, চ' সকলোৱে কনফিউজ হৈ আছে। তো এইটো ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি ডিটেইলছত জনাম আপোনালোকে কেনেদৰে এপ্লাই কৰিব বা কৰিব লাগিব নে নকৰিলেও হয়। যিসকলে কনফিউজ হৈ আছে যে এইবাৰ স্কুটি দিব নে নিদিয়ে, সেইসকলক জনাই দিওঁ যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো আপোনালোকক স্কুটি প্ৰদান কৰা হ'ব। যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, চ' কিমান পাৰ্চেণ্টত পালে পাব আপোনালোকে গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবাৰ স্কুটি দিয়াৰ লগতে আপোনালোকে যিসকলে এতিয়া কলেজত নাম লগাব, সেইসকলক এতিয়া 10,000কৈ টকা দিয়া হ'ব ডাইৰেক্ট একাউণ্টত। অনলি ছোৱালীসকলক দিয়া হ'ব, যিসকল ছোৱালীয়ে কলেজত নাম লগাব সেই ছোৱালীসকলক দিয়া হ'ব 10,000কৈ টকা। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছিলে, আপোনালোকে গম পাই চাগে। আৰু যেতিয়া ফাৰ্ষ্ট টাইম স্কুটি দিছিলে, প্ৰথমবাৰ যেতিয়া স্কুটি দিছিলে, তেতিয়া কিন্তু অনলি ছোৱালীসকলক দিছিলে স্কুটি আৰু ল'ৰাসকলক দিয়া হোৱা নাছিলে। কিন্তু পিছৰ বছৰৰ পৰা কিন্তু ল'ৰাসকলকো স্কুটি দিয়া আৰম্ভ কৰিছে। যিসকল ল'ৰাই HSত 75% মাৰ্কছ পাবলৈ সক্ষম হয়, তেওঁলোকক কিন্তু স্কুটি দিয়া হয়। যোৱাবাৰো কিন্তু HSত 75% পোৱা ল'ৰাসকলক আৰু HSত 60% পোৱা ছোৱালীসকলক স্কুটি দিছিলে। চ' আপোনালোকে তেনেদৰে এইবাৰো যিসকল ছোৱালীয়ে 60% পাৰ্চেণ্টেজ হৈছে সেইসকলক স্কুটি দিব। আৰু ল'ৰাৰ ক্ষেত্ৰত আপোনালোকে 70% পাৰ্চেণ্টেজ হ'লে কিন্তু স্কুটি পাব। আগতে 75% আছিলে, কিন্তু এতিয়া 70% যদি আপোনালোকে পাইছে তেনেহ'লে ল'ৰাসকলে স্কুটি পাব। 70% পালে যে আপোনালোকে স্কুটি পাব, তাৰ এটা ভিডিঅ' ক্লিপ মই দেখাই দি আছোঁ। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কি কৈছিলে শুনি লওক। এতিয়া ছোৱালীবিলাকক স্কুটি দিলোঁ, ল'ৰাবিলাকৰ অলপ হিংসা হ'ল নে ল'ৰাবিলাকৰ? মামা য'লে যায় ত'তে চিঞৰে বুলেট 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 বুলি। মামা য'তে যায় তাতে চিঞৰে বুলেট বুলেট বুলেট। এতিয়া বুলেটটো দিব নোৱাৰি, বুলেটখনৰ ওজন বহুত বেছি। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা এটাক যদি বুলেট দিওঁ, এক্সিডেণ্ট হ'ব। গতিকে আমি কি কৰিলোঁ, এবাৰ যি ল'ৰাই 70% পায় হায়াৰ ছেকেণ্ডেৰীত তেওঁলোককো ৰঙা ৰঙা স্কুটি দিম। চ' আপোনালোকে শুনিলে মন্ত্ৰী ডাঙৰীয়াই কি কৈছে। যিসকল ল'ৰাই 70% পাব সেইসকলকো স্কুটি দিব, আৰু যিসকলে ছোৱালীয়ে 60% পাব তেওঁলোকক স্কুটি দিয়া হ'ব। চ' আপোনালোকে এইটোৰ কাৰণে কোনো ধৰণৰ এপ্লাই কৰিব লাগিব নেকি, সেইটোৰ বিষয়ে মই এতিয়া জনাই দি আছোঁ আপোনালোকক। যদি আপোনালোকে এতিয়াও ভিডিঅ'টোত লাইক কৰা নাই, ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে ছ'চিয়েল মিডিয়াত বহুতো ভিডিঅ' পাব, য'ত আপোনালোকে দেখিব যে স্কুটিৰ কাৰণে কিবা এপ্লাই কৰিব লাগে, আপোনালোকৰ মাৰ্কশ্বিটটোত দি ক'ৰবা ৱেবছাইটত এপ্লাই কৰিব লাগে। চ' আপোনালোকে যদি তেনেকুৱা ধৰণৰ কোনোবা ভিডিঅ' পায় বা তেনেকুৱা ৱেবছাইটত যদি আপোনালোকক দেখাই দিয়ে আপোনালোকে গৈ এপ্লাই কৰিব লাগে, চ' আপোনালোকে তাত গৈ এপ্লাই নকৰিব। আপোনালোকৰ সেই ডাটাখিনি লিক হৈ যায়। ইয়াত কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ ফালৰ পৰা অট'মেটিকেলি লিষ্টটো বনাই পঠায়। আপোনালোকে যিসকলে কিমান পাৰ্চেণ্টেজ পাইছে গোটেইখিনি ডেটা তাত থাকি যায়। তাৰ পৰা লিষ্টটো বনাই দিয়ে কোনে কোনে স্কুটি পাব। চ' আপোনালোকে কোনো ধৰণৰ ক'ৰবাত এপ্লাই নকৰিব। যিসকলে আগতে স্কুটি পাইছে লাগিলে আপোনালোকে সেইসকলক সুধি ল'ব যে যিবোৰ এলিজিবিলিটি লিষ্ট যিটো আছে, যিসকল এলিজিবল হয় সেইসকলৰ লিষ্টটো কিন্তু ডাইৰেক্ট স্কুলত বা কলেজত আহি যায়। চ' আপোনালোকে এপ্লাই নকৰিব। যিবোৰ ভিডিঅ' পায় এইবোৰ ফেক ভিডিঅ' হয়। চ' আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ চাই আপোনালোকে ক'ৰবাত এপ্লাই নকৰিব। আৰু যিটো 10,000 টকাকৈ দিব সেইটোৰ কাৰণে এপ্লাই কৰিব লাগে, সেইটোৰ বিষয়ে মই এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশ্যন পোৱা নাই। যদি মই তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাওঁ, মই কিন্তু ভিডিঅ' বনাই আপলোড দি দিম কেনেকৈ কি কৰিব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি স্কুটিৰ ওপৰত আৰু কিবা নতুন নটিফিকেশ্যন আহে মই আপোনালোকক আপডেট দি থাকিম। চ' আজিলৈ ইমানখিনি আছিলে।